এই মহাভাগৱতৰ বিষয়ে ক'বলৈ গ'লে 7 দিন 7 ৰাতিও শেষ নহয়। তথাপিতো মই থুলমূলকৈহে ক'ব বিচাৰিছোঁ, আমি ভাগৱতৰ ভিতৰত সোমোৱাৰ প্ৰাক মুহূৰ্তত আমি যদি ভাগৱতৰ অক্ষয়ৰ ওপৰত আমি ব্যাখ্যা কৰি চাওঁ, তেতিয়াহ'লে আমি পাম ভাগৱত। এই 4টা অক্ষয়ে আমাক কি শিক্ষা দিছে বাৰু? বিভিন্ন পণ্ডিত মণ্ডলীয়ে আমাক জানিবলৈ দিছে। ভাতিতি সৰ্বলোকেষু জ্ঞাতে সনকাৰি দিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰায়তে সকলং জগত। ভা শব্দে আমাক জানিবলৈ দিছে এই বিশ্ব ব্ৰহ্মাণ্ডখনত যিভাগী শাস্ত্ৰই জ্ঞানৰ পোহৰ বিলাইছে, সেইকাৰণে ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম হৈছে ভা। জ্ঞতে সনকাৰ দেৱী গ শব্দে জানিবলৈ দিছে সনককে আদি কৰি 4 সিদ্ধই নাৰদকে মুখ্য কৰি ঋষিমুনিসকলে যিভাগী শাস্ত্ৰ গান কৰি জীৱনৰ কল্যাণ সাধন কৰিব পাৰিছিল, সেইকাৰণে ভাগৱতৰ দ্বিতীয় অক্ষয় ব্ৰহ্ম হৈছে গ। বৰ্ততে ত্ৰিষু ও শব্দই কৈছে বৰ্ততে যে বৰ্তি আছে, ভাগৱতৰ ভিতৰত সোমাই আছে। কি আছে? ত্ৰিষু বেদেষু, 3খন বেদৰ তত্ত্ব, ঋক যজু সাম। সেইকাৰণে ভাগৱতৰ তৃতীয় অক্ষয় ব্ৰহ্ম হৈছে ও। ত শব্দই কৈছে ত্ৰায়তে সকলং জগত। ত্র শব্দ কৈ ত্ৰাণ কৰে। এই বিশ্ব ব্ৰহ্মাণ্ডখনক ত্ৰাণ কৰিব পৰা একমাত্ৰ শাস্ত্ৰ হৈছে মহাভাগৱত। কিন্তু মন কৰিব লাগিব, ভাগৱতে ত্ৰাণ কৰে বুলিয়েই আমি ভাগৱতত আশ্ৰয় কৰিলেই কিন্তু ভাগৱতে আমাক ত্ৰাণ নকৰিব। কিন্তু কি কৰিব লাগিব? ভাগৱতৰ আমি ভক্ত হ'ব লাগিব। ভাগৱতৰ যদি আমি ভক্ত হ'ব নোৱাৰোঁ, ভাগৱতে কেতিয়াও ত্ৰাণ নকৰিব। ভাগৱতৰ ভক্ত কেনেকুৱা হ'ব লাগিব? পণ্ডিত মণ্ডলী আমাক জানিবলৈ দিছে। কি বুলি দিছে? এই 4টা অক্ষয় ব্ৰহ্মই কৈছে। ভাগৱত 4টা অক্ষয় কৈছে। কি বুলি কৈছে? ভকাৰং ভাবুকং জ্ঞেয়ং ককাৰং জ্ঞান উদ্ভৱম ওকাৰং বৈষ্ণৱী জ্ঞানম তকাৰং তত্ত্বদৰ্শনম। ভ শব্দই কৈছে ভকাৰং ভাবুকং জ্ঞেয়ং। ভাগৱত প্ৰেমী ভক্তসকল ভাবুক হ'ব লাগিব। ভাবুক মানে অনুসন্ধিৎসু মনৰ গৰাকী হ'ব লাগিব। জানিবৰ কাৰণে হাবিয়াস লাগিব। সেইজনহে ভাগৱতৰ ভক্ত হ'ব পাৰিব। তেতিয়া কি হ'ব? গ শব্দই কৈছে গকাৰং জ্ঞান উদ্ভৱম। গ শব্দই কৈছে অনুসন্ধিৎসু মনৰ ভক্তৰে সঁচা অৰ্থত ভাগৱতৰ জ্ঞান উদ্ভৱ হ'ব। ও শব্দই কৈছে ওকাৰং বৈষ্ণৱী জ্ঞানম। কেনেকুৱা জ্ঞান হ'ব লাগিব? বৈষ্ণৱ জ্ঞান হ'ব লাগিব। তকাৰং, ত শব্দই কৈছে তকাৰং তত্ত্বদৰ্শনম। আৰু সেইগৰাকীহে সঁচা অৰ্থত ভাগৱতৰ তত্ত্বদৰ্শী হ'ব পাৰিব। ভাগৱতৰ তত্ত্বখিনি সেইগৰাকী মহাভক্তইহে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পাৰিব। এনেই ভাগৱত শুনিলেই নহ'ব। ভাগৱত কাণেৰে শুনা বস্তু নহয়। ভাগৱত হৃদয়েৰে শুনিব লাগিব।
হৃদয়েৰে শুনিলেহে ভাগৱতে কামত আহিব। কাণেৰে শুনিলে এখন কাণেৰে শুনিলে ইখন কাণে ওলাই গুচি যাব, কামত আহিব জানো? কেতিয়াও কিন্তু কামত নাহে। এই মহাভাগৱত ক'ৰ পৰা আহিল বাৰু? আমি মূল দুই এটা তত্ত্বহে ক'ব বিচাৰিছোঁ। মহাভাগৱত ভাগি আহিল ক'ৰ পৰা? আমি যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে পাম আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুৰ আগতে এই মহাভাগৱতৰ কথা কৈছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণক কৈছিল। কালপুৰীয়া নাৰায়ণে শ্ৰী নাৰায়ণক ক'লে, শ্ৰী নাৰায়ণে হংস নাৰায়ণক ক'লে, হংস নাৰায়ণে হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক ক'লে, সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰীনাৰায়ণক ক'লে, শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে। ব্ৰহ্মাৰ মানস পুত্ৰ আপোনালোকে জানে, ব্ৰহ্মাৰ মানস পুত্ৰ হৈছে নাৰদ। ব্ৰহ্মাই নাৰদক ক'লে। নাৰদৰ প্ৰপন্ন শিষ্য আছিল ব্যাস। উপৰোক্ত ব্যাখ্যাকাৰগৰাকীয়ে আপোনালোকক কৈছেই যে ব্যাসক নাৰদে পৰামৰ্শ দিয়াৰ কাৰণে ভাগৱত কৈছিল। সঁচা অৰ্থত গুৰু শিষ্য পৰম্পৰা ইয়াকেই কয়। নাৰদৰ প্ৰপন্ন শিষ্য আছিল ব্যাস, সেইকাৰণে গুৰুৱে ব্যাসক এই ভাগৱতৰ তত্ত্ব দিছিল। আৰু যেতিয়া ব্যাসে পালে তেতিয়া ব্যাসে ভাবিলে যি তত্ত্ব ভাগৱতৰ কথা মই পালোঁ, এই তত্ত্ব কথা অল্পমতি মনুষ্যই কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। কিয় নোৱাৰে? আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক যেতিয়া কৈছিল তেতিয়া 4টা শ্লোকত কৈছিল মহাভাগৱত। কি বুলি কৈছিল? অহমিবাস্মি ব্ৰজ্ঞে নান্য যদি সদসৎ পৰম প্ৰসাদুহং সদেতস্য যুৱ শিষ্য স্যস্ম্যহম ঋতীৰ্থং যদ পতিয়েত ন পতিয়েত সান্মনি তদ্বিদ্যাদাত্মনুমায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সর্বশেষু প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষ্যহম এতাবদ্দেবং জিজ্ঞাসং তত্ত্বজিজ্ঞাসুনাত্মনো অন্যয়ে ব্যতিরেক্তভ্যাং যৎ সৎ সর্বদ সর্বদা। এই 4টা শ্লোকে আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। যেতিয়া এই 4টা শ্লোক নাৰদৰ পৰা ব্যাসদেৱে পালে, ব্যাসদেৱে ভাবিলে অল্পমতি মনুষ্যই এই 4টা শ্লোকৰ পৰাই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব নোৱাৰে। নোৱাৰে বুলি ভাবিয়েই, কিয় নোৱাৰে? কলিৰ অল্পমতি মনুষ্য, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, 4টা শ্লোকৰ পৰাই তত্ত্ব কেনেকৈ আয়ত্ত কৰিব? সেইকাৰণে ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰিলে। 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে মহাভাগৱত ভাগি মানৱ সমাজলৈ মৰ্ত্যলৈ এৰি থৈ গুচি গ'ল। যেতিয়া ব্যাসৰ প্ৰপন্ন শিষ্য আছিল শুকমুনি, ব্যাসে এই মহাভাগৱতৰ তত্ত্ব শুকে পালে ব্যাসৰ পৰা। আৰু আপোনালোক সকলোৱে জানে, যেতিয়া ৰাজাধিৰাজ মহাৰাজ পৰীক্ষিত মহাৰাজে যেতিয়া ঋষিৰ শাপগ্ৰস্ত হ'ল, 7 দিনত যেতিয়া তেওঁ মৃত্যুৰ কথা আহি গ'ল,
গংগাৰ তীৰত যেতিয়া ব্যাস বশিষ্ঠকে আদি কৰি বিশ্বামিত্ৰ বিভিন্ন ঋষিসকলক লগত যেতিয়া তেওঁ সংগ দিছিল গংগাৰ তীৰত, তেতিয়া ব্যাসক এই ঋষিসকল থাকোঁতে পৰীক্ষিতৰ মনৰ সংশয় কোনেও ছেদ কৰিব পৰা নাছিল। সেই সময়তেই তাত উপস্থিত হৈছিল ব্যাসৰ নন্দন শুক মহাৰাজ, শুকদেৱ মহাৰাজ সেই জেগাত উপস্থিত হৈছিল। আৰু শুকদেৱ মহাৰাজ তাত উপস্থিত হোৱাৰ লগে লগে পৰীক্ষিতে গম পাই গৈছিল যে শুক মহাৰাজেহে মোক মনৰ সংশয় ছেদ কৰি মোৰ কল্যাণৰ কথা ক'ব পাৰিব। আৰু লগে লগে পৰীক্ষিত মহাৰাজে শুক মুনিক পাদ্য অৰ্ঘ্যৰে আগবঢ়াই আনি আসনত বহুৱাই তেতিয়া শুক মুনিয়ে ৰাজা পৰীক্ষিতে শুক মুনিক 6টা প্ৰশ্ন সুধিছিল। যি প্ৰশ্নকেইটাক লৈয়ে আজি মহাভাগৱত ভাগি এই ৰচনা হৈছে।